নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ আজিৰ এটা নতুন ভিডিঅ'লৈ। এই মুহূৰ্তত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰৰ অধীনৰ সকলো চৰকাৰী কৰ্মচাৰীৰ কাৰণে এই মুহূৰ্তত আছে এটা ডাঙৰ খবৰ। আৰু এই ডাঙৰ খবৰটো হৈছে অহা 22 জানুৱাৰী 2024 তাৰিখে অৰ্ধচুটি ঘোষণা কৰা হৈছে। অহা 22 জানুৱাৰী 2024 তাৰিখে অসম চৰকাৰৰ অধীনৰ সকলো কাৰ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠানত দুপৰীয়া 2:30 অৰ্ধচুটি ঘোষণা কৰা হৈছে। ইতিমধ্যে ইয়াৰ আগৰ ভিডিঅ' এটাত মই আপোনালোকক জনাইছিলোঁ যে যোৱাকালি 18 জানুৱাৰী 2024 তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা অহা 22 জানুৱাৰী 2024 তাৰিখে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সকলো কৰ্মচাৰীৰ কাৰণে হাফ হলিডে ঘোষণা কৰাৰ এখন অফিচ মেমৰেণ্ডাম প্ৰকাশ পাইছিল। আৰু সেই অফিচ মেমৰেণ্ডাম প্ৰকাশৰ পিছতে অসম চৰকাৰেও এইবাৰ অসম চৰকাৰৰ অধীনৰ সকলো চৰকাৰী কৰ্মচাৰীৰ কাৰণে অহা 22 জানুৱাৰী 2024 তাৰিখে হাফ হলিডে ঘোষণা কৰিছে। আপোনালোকে নিশ্চয়কৈ গম পাইছে যে অহা 22 জানুৱাৰী 2024 তাৰিখে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব আৰু সেই দিনাখন যাতে কৰ্মচাৰীসকল সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব পাৰে, তো তাৰ কাৰণে অহা 22 জানুৱাৰী 2024 তাৰিখে দুপৰীয়া 2:30 হাফ হলিডে ঘোষণা কৰা হৈছে। ইতিমধ্যে যোৱাকালি 18 জানুৱাৰী 2024 তাৰিখে অসম চৰকাৰৰ ফালৰ পৰা এই সম্পৰ্কে এখন নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আৰু এই নটিফিকেশ্যনখন মই ইয়াতে স্ক্ৰীনত আপোনালোকক দেখুৱাই দিছোঁ। আৰু এই নটিফিকেশ্যনখন আহিছে জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্ট দিছপুৰৰ ফালৰ পৰা আৰু ইয়াতে আপোনালোকে দেখা পাইছে এইখন আহিছে 18 জানুৱাৰী 2024 তাৰিখে অৰ্থাৎ যোৱাকালি। আৰু ইয়াতে দিয়া হৈছে অৰ্ডাৰ্ছ বাই দ্য গভৰ্ণৰ নটিফিকেশ্যন। ইয়াতে কোৱা হৈছে ইন দ্য লাইন অফ দ্য অফিচ মেমৰেণ্ডাম অফ মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভেঞ্চেছ এণ্ড পেনশ্যনছ Government of India file number ... The Governor of Assam is pleased to declare half holiday till 2:30 p.m. on 22nd January 2024 in view of the celebration of the Ramlalla Pran Pratishtha at Ayodhya so as to enable the employees to participate in the celebration. All state government offices and educational institutions across the state of Assam will remain closed till 2:30 p.m. on 22nd January 2024 on account of this half holiday. অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা অনুযায়ী অসমৰ ৰাজ্যপালৰ ফালৰ পৰা অহা 22 জানুৱাৰী 2024 তাৰিখে অযোধ্যাত অনুষ্ঠিত হ'বলগীয়া ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীৰ বাবে দুপৰীয়া 2:30 হাফ হলিডে ঘোষণা কৰা হৈছে যাতে কৰ্মচাৰীসকলে উক্ত কাৰ্যসূচীত উপস্থিত থাকিব পাৰে বা অংশগ্ৰহণ কৰিব পাৰে। লগতে সেইদিনাখন অসম চৰকাৰৰ অধীনৰ সকলো চৰকাৰী কাৰ্যালয় আৰু লগতে শৈক্ষিক প্ৰতিষ্ঠানসমূহ দুপৰীয়া 2:30 বন্ধ থাকিব বুলি ইয়াতে কোৱা হৈছে। তো নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ। যোৱাকালি কেন্দ্ৰীয় চৰকাৰে অহা 22 জানুৱাৰী 2024 তাৰিখে অনুষ্ঠিত হ'বলগীয়া ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচীৰ বাবে হাফ হলিডে ঘোষণা কৰিছিল আৰু তাৰ পিছতে অসম চৰকাৰেও অসম চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলৰ কাৰণে 22 জানুৱাৰী 2024 তাৰিখে দুপৰীয়া 2:30 হাফ হলিডে ঘোষণা কৰিছে। সেইদিনাখন অসম চৰকাৰৰ অধীনৰ সকলো চৰকাৰী কাৰ্যালয় আৰু শৈক্ষিক প্ৰতিষ্ঠানসমূহ দুপৰীয়া 2:30 বন্ধ থাকিব বুলি অসম চৰকাৰৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে। তো আজিৰ ভিডিঅ'টিত আপোনালোকৰ কাৰণে এই গুৰুত্বপূৰ্ণ খবৰটো লৈ আহিলোঁ। আজিৰ ভিডিঅ'টিত এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু লগতে সকলোৱে গম পোৱাকৈ এই ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।